আচলতে আমি যোৱা 26 তাৰিখৰ পৰা 30 তাৰিখলৈকে গোৱাত ৱাকো ইণ্ডিয়া নেশ্যনেল ক্ৰিকেট চেম্পিয়নশ্বিপ 2021 অনুষ্ঠিত হৈছিলে। আমি তাতে অসমৰ ডাঙৰ টীম এটা গৈছিলোঁ। কথাটো হৈছে আমি যেতিয়া টীমটো তাতে লৈ গ'লোঁ, কিছুমান দুষ্কৃতিকাৰী অলৰেডি আমাৰ টীমৰ লগত ইনক্লুড হৈ পেলাই গৈছিলে। তেওঁলোকৰ উদ্দেশ্য আছিলে কি অসমৰ টীমটো কেনেকৈ তাতে ইনক্লুড কৰাব নোৱাৰি, অসমৰ টীমটো কেনেকৈ ডিছকুৱালিফাই কৰিব পাৰি। গতিকে গৈ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, যাৰ কাৰণে আমি টীমটো এণ্ট্ৰি কৰি থকা অৱস্থাত এক্সট্ৰিম পইণ্টলৈকে গৈ তেওঁলোকে চকী ভাঙিম, লেপটপ ভাঙিম, এনেকুৱা ধৰণৰ এটা ভাষ্য দি পেলাই উদণ্ডামি কৰাৰ বিনিময়ত আমি টীমটো এণ্ট্ৰি কৰি থকা অৱস্থাতে লাষ্ট অকণমান সময় বাকী থকা হ'লে হয়তো আধা ঘণ্টামান সময় এক্সট্ৰা পালে আমি এণ্ট্ৰিটো কমপ্লিট কৰিব পাৰিলোঁ হয়। কিন্তু তেওঁলোকৰ উৎপাতৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ। নোৱাৰাৰ কাৰণে বাকী যিখিনি এণ্ট্ৰি হৈ গ'ল, সেই এণ্ট্ৰি হোৱা ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ খেলি তাতে চবখিনি সুবিধা কৰি, আৰু তেওঁলোকে যিটো মিডিয়াত কৈছে যে থাকিব দিয়া নাই, শুব দিয়া নাই, খাব দিয়া নাই, এইবিলাক সম্পূৰ্ণ মিছা কথা। আমাৰ হাতত তথ্য আছে। ভালকৈ থাকিছে, ভালকৈ খাইছে, ভালকৈ খেলিছে। খেলি পেলাই অসমৰ কাৰণে 4টা গ'ল্ড মেডেল, 5টা চিলভাৰ মেডেল আৰু 3টা ব্ৰঞ্জ মেডেল লৈ পেলাই নৰ্থ ইষ্টৰ ভিতৰত 8খন ষ্টেটৰ ভিতৰত আমি ফাৰ্ষ্ট পজিশ্যন লৈ আহিছোঁ। আৰু ইণ্ডিয়াৰ 31টা ষ্টেট জইন কৰাৰ পিছতো আমি 10th পজিশ্যন লৈ পেলাই অসমলৈকে উভতি আহিছোঁ। আৰু যিকেইজন ল'ৰা ছোৱালীয়ে মোক বিশেষকৈ যোৰহাটৰ গোটেই টীমটোৱে বাহিৰত হাইজেক কৰি লৈ যে যদি আপুনি আমাক পইচা আমি দাবী কৰা মতে নিদিয়ে ৰিটাৰ্ণ, তেতিয়াহ'লে আমি তাতে ষ্টেডিয়ামত গৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিম। আপুনি টীমটো এণ্ট্ৰি কৰাইছে কিন্তু টীমটো আপুনি খেলাব নোৱাৰে, এইবুলি কয় তেওঁলোকে মোৰ পৰা দাবী কৰি 3 লাখ টকা পৰ্যন্ত তেওঁলোকক মই দিব বাধ্য হৈ গৈছোঁ।